নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ নিদিলে মিয়ালেণ্ড নাথাকিব বড়োলেণ্ড বিল আছিত খেনাক এই সকিয়নি মিয়ালেণ্ড নিদিলে 1 কোটি মুছলমানৰ ৰুখত পৰিব চৰকাৰে মিয়াক পুনৰ সংস্থাপন নিদিলে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব মিয়া ছাত্ৰ পৰিষদে কপাই তুলিব সমগ্ৰ দেশ বিদ্যাপুৰ টাউনখন আমি এনেই বনোৱা নাইতো মিয়া সাহিত্য সভা মিয়ালেণ্ডৰ দাবীৰে চৰকাৰক এই ধমক বড়ো মানুহে যদি বড়োলেণ্ড পাব পাৰে মিয়াই কিয় মিয়ালেণ্ড পাব নোৱাৰে বিল আছিত খেনাকো চেলেঞ্জ দিলে উচ্ছেদিত মিয়াই লাচিত খেনাই কেৱল লুণ্ঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই কেৱল টকা উঠাই বিল আছিত খেনাই 1 কোটি 40 লাখ মুছলমানে চৰকাৰৰ বিৰুদ্ধে কৰিব আন্দোলন উৰিয়ামঘাটত উচ্ছেদ হোৱা মিয়াই চৰকাৰক দিলে সকিয়নি দিব লৈছো আন এটা খবৰ উচ্ছেদৰ জাননীৰ পাছতে মধ্য অসম এৰি পলাইছে শ বেদখলকাৰী উচ্ছেদৰ জাননীৰ পাছতে থৰকাচুটি হেৰাইছে মিয়া বেদখলকাৰী এবাৰ মধ্য অসমত প্ৰশাসনৰ বৃহৎ উচ্ছেদ ৰূপহীয়াতৰ কছাৰীগাঁও বেলগুৰি গেজিঙত জাননীৰ পাছতে হাহাকাৰ একাংশ মিয়াৰ 168 বিঘা ভূমিৰ পৰা তালি টোপোলা লৈ পলাইছে বেদখলকাৰী 30ৰ পৰা 40 বছৰ ধৰি অবাধ ভূমি বেদখল কৰি আহিছিল ৰূপহীয়াতত দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিক ভোট বৰ্জনৰ সিদ্ধান্ত একত্ৰিত হৈছে ৰাজ্যৰ বাগিচা 2024ত বিপদত পৰিব নেকি বিজেপি 2024ত বাগানত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি বিজেপি ৰাজ্যৰ বাগিচা বিজেপি বৰ্জনৰ সিদ্ধান্ত চাহ শ্ৰমিকৰ বিগত 2 দিন ধৰি ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাত বিজেপি বিৰোধী ঢৌ আচাৰ নেতৃত্বত একত্ৰিত হৈছে ৰাজ্যৰ শ চাহ বাগিচা শ্ৰমিক চাহ বাগানত বিজেপি নেতাৰ প্ৰৱেশ নিষেধ সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাংসদ কামাখ্যা প্ৰসাদ আচাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আশা সংগঠন চাহ জনগোষ্ঠী জনজাতিকৰণক লৈ কৰা মন্তব্যৰ পাছতেই এই সিদ্ধান্ত লৈছে আশাই চাহ বাগানৰ অধিকাংশ লোকেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে যাৰ বাবে জনজাতিকৰণৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে সাংসদ কামাখ্যা প্ৰসাদ আচাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে আচাৰ নেতৃত্বৰে সাংসদ হোৱা সাংসদগৰাকীৰ মন্তব্য মানি নলয় আশাই চাহ জনগোষ্ঠীয় লোকৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰা অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে সাংসদগৰাকীৰ মন্তব্য উঠাই নললে 2024ত বিজেপি বৰ্জনৰ সিদ্ধান্ত সংগঠনটোৰ দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈ কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিলে গৌৰৱ গগৈয়ে সদনতো নিজে প্ৰমাণ কৰিলে তেওঁৰ পাকিস্তান প্ৰীতি গৌৰৱ গগৈ কাণ্ডই বদনামী কৰিলে অসমক যিকোনো সময়তে ভাৰত এৰি যাব পাৰে গৌৰৱ গগৈ গোপন পাকিস্তানৰ ভ্ৰমণ পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক পুনৰ প্ৰমাণ হ'ল দেশৰ লগতে দেশৰ গৌৰৱপূৰ্ণ ঐতিহ্যকো বিশ্বাসঘাতকতা কৰিলে গৌৰৱে সদনত গৌৰৱ গগৈ মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই বিস্ফোৰক মন্তব্য দিব লৈছো এটা ব্ৰেকিং নিউজ জালুকবাৰীত দাউদাকৈ জ্বলি গ'ল এখন সেনাৰ বাহন জালুকবাৰী উৰণক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা চলন্ত অৱস্থাতে দাউদাকৈ জ্বলি গ'ল আৰ্মী সামগ্ৰী কঢ়িওৱা এখন ট্ৰাক মেঘালয়ৰ পৰা ৰাজস্থানলৈ কঢ়িয়াই নিয়া হৈছিল পেৰাচুটসহ আৰ্মীৰ বিভিন্ন সামগ্ৰী অগ্নিকাণ্ডৰ ফলত 2 ঘণ্টা ধৰি আবদ্ধ হৈ পৰে বাহন অগ্নি নিৰ্বাপকৰ জৰিয়তে জুই নিৰ্বাপনৰ চেষ্টা অগ্নি সংযোগ হোৱা 6 চকীয়া ট্ৰাকখনৰ নম্বৰ RJ19GG9037 ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জালুকবাৰী আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দল দিব লৈছো আন এটা খবৰ ৰাজ্যত আকৌ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা এবাৰ 9 বছৰীয়া কণমানিক নিৰ্যাতন লম্পট বাবাৰ 70 বছৰীয়া বাবা প্ৰীতম নাথে সংঘটিত কৰিলে জঘন্য কাণ্ড শিশুটিৰ পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ কণমানিৰ সৈতে ভয়ংকৰ কাণ্ড প্ৰথমে ঘৰত দক্ষিণা বিচাৰি সোমাইছিল লম্পট বাবাটো মহানগৰী নুনমাটিত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ড ইতিমধ্যে পক্সো আইনৰ অধীনত লম্পট প্ৰীতম নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ আদানীৰ এৰ'চিটিৰ বাবে অধিগ্ৰহণ কৰিব 1116টা পৰিয়ালৰ 410 বিঘা ভূমি অসমৰ ৰকেট গতিত বৃদ্ধি হৈছে আদানীৰ ব্যৱসায়
আদানী এৰ'চিটিৰ বাবে বিমানবন্দৰৰ সমীপৰ গাঁৱত ভূমি অধিগ্ৰহণ ব্যৱস্থা বাতিলৰ বাবে চৰকাৰলৈ ৰাজ্য দলৰ আহ্বান দেশৰ বৃহৎ পুঁজিপতি গোষ্ঠী আদানী গ্ৰুপৰ অধীনস্থ গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু লগতে এৰ'চিটি নিৰ্মাণৰ বাবে বিমানবন্দৰ সমীপৱৰ্তী অঞ্চলত বৃহৎ পৰিমাণৰ মাটি অধিগ্ৰহণ প্ৰক্ৰিয়াক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অধিগ্ৰহণৰ জাননী লাভ কৰা বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আদানী গ্ৰুপৰ এৰ'চিটি নিৰ্মাণৰ বাবে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰিব 1116টা পৰিয়াল 410 বিঘা ভূমি। ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰাও গৈছে। বিমানবন্দৰৰ সমীপৰ 3খন গাঁও ক্ৰমে আজাৰা, মিৰ্জাপুৰ আৰু গড়লত অধিগ্ৰহণ কৰা হ'ব আদানীৰ এৰ'চিটিৰ বাবে এই বিশাল পৰিমাণৰ ভূমি। মিৰ্জাপুৰত 257 বিঘা 91.5 লেচা, আজাৰাত 83 বিঘা 4 কঠা 15 লেচা আৰু গড়লত 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণৰ বাবে যুঁজাচ চলোৱা হৈছে। ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ ৰাইজৰ দলে মঙলবাৰে সংবাদ মাধ্যমক সদৰি কৰিছে এই তথ্য। লগতে থলুৱাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰি মাটি অধিগ্ৰহণ বাতিল কৰিবলৈ আহ্বান জনাইছে ৰাইজৰ দলে। মঙলবাৰে ৰাজ্য দলৰ সাধাৰণ সম্পাদক ভাস্কৰ ডি শইকীয়াই কয় যে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কৈ অসমৰ বিজেপি চৰকাৰে এতিয়া থলুৱাৰ ভূমি গতাই দিব খুজিছে ব্যক্তিগত খণ্ডক। গুৱাহাটী বিমানবন্দৰৰ সম্প্ৰসাৰণৰ নামত ইতিমধ্যে সমীপৱৰ্তী আজাৰা, মিৰ্জাপুৰ আৰু গড়ল এই 3খন গাঁৱত 4বাৰকৈ ভূমি অধিগ্ৰহণ কৰা হৈছে। ৰাজ্য দলৰ শংকা এইবাৰ বহু পৰিয়ালে নিজৰ শেষ ভেটিটো হেৰুৱাব। ভাস্কৰ ডি শইকীয়াৰ মন্তব্য, আজাৰা, মিৰ্জাপুৰ আৰু গড়ল এই 3খন গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমানবন্দৰৰ বাবে 4বাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে। এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি মাটিহে আছে। এইবাৰ এৰ'চিটিৰ নামত অধিগ্ৰহণ হ'লে বহু পৰিয়ালে নিজৰ শেষ ভেটি মাটিও হেৰুৱাব। কেৱল এই 3খন গাঁৱৰ মাটিয়ে নহয়, আৰু অন্য মাটিও পৰৱৰ্তী সময়ত অধিগ্ৰহণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও শংকা প্ৰকাশ কৰে ৰাইজৰ দলৰ নেতা ভাস্কৰ ডি শইকীয়াই। শইকীয়াই উল্লেখ কৰে যে 2017 চনতে ভাৰত চৰকাৰে এৰ'চিটি নিৰ্মাণৰ বাবে 2000 একৰ মাটি অসম চৰকাৰক বিচাৰিছিল, অৰ্থাৎ 3220 বিঘা মাটি। ৰাজ্য দলৰ অভিযোগ যে ৰাজকোষৰ ৰাজকাৰ্য ধনেৰে নিৰ্মাণ হ'ব আদানী এৰ'চিটি। থলুৱাৰ ভেটি উচন কৰি আদানীক ব্যৱসায়ৰ বাবে বৰপীৰা পাৰি এৰ'চিটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আদানী গ্ৰুপক দিব বিশেষ ৰাজসাহায্য। ভাস্কৰ ডি শইকীয়াই দাবী, এৰ'চিটিৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল এডভান্টেজ আছাম 2.0-ত। তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিনিয়োগকাৰীক দিয়া হ'ব বিশেষ ৰাজসাহায্যৰ সুবিধা। এতিয়া থলুৱাৰ ভেটি উচন কৰি ৰাজকোষৰ ৰাজসাহায্যৰে নিৰ্মাণ কৰা হ'ব আদানীৰ এৰ'চিটি। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জাতি ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই থকাৰ সময়তে আদানীক মাটি গতাই দিবলৈ 1116টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননীও প্ৰেৰণ কৰা হৈছে। এই তথ্য সদৰি কৰি ৰাজ্য দলৰ নেতাগৰাকীয়ে কয়, একেটা সময়তে এফালে ধুবুৰীত উচ্ছেদ চলাই আছে আৰু আনফালে কাৰ্বি আংলঙত আদানীক ভূমিপুত্ৰ মাটি গতাই দিয়াৰ যুঁজাচ চলাই আছে। ইয়াৰ উপৰি ৰাজ্য দলে কয় যে বিজেপি আমোলত অসমত ৰকেট গতিত বৃদ্ধি হৈছে আদানীৰ ব্যৱসায়। দলটোৱে বিজেপিৰ আমোলত আদানীৰ অসমত বাণিজ্য সম্প্ৰসাৰণ এক তালিকাও দাখিল কৰে। সেই অনুসৰি 1 নম্বৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, 2 নম্বৰ হৈছে 408 কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা, 3 নম্বৰ হৈছে এৰ'চিটি, 4 নম্বৰ হৈছে ধুবুৰীত 3500 বিঘা ভূমিত 3000 মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্প, 5 নম্বৰ হৈছে কাৰ্বি আংলঙত 12000 বিঘা ভূমিত সৌৰশক্তি প্ৰকল্প আৰু 6 নম্বৰ হৈছে 9000 বিঘা মাটিত ডিমা হাছাওত চিমেণ্ট কোম্পানী।